নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পৰিবহণ মন্ত্ৰীক বাছৰ পৰা নমাই দিলে কণ্ডাক্টৰে। খুচুৰা পইচা নাই যদি বাছৰ পৰা নামি দিয়ক। খুচুৰা পইচা নথকাৰ বাবে বাছৰ পৰা যাত্ৰীক নমাই দিলে কণ্ডাক্টৰে আৰু পাছতহে গম পালে সেইগৰাকী আছিল কৰ্ণাটকৰ পৰিবহণ মন্ত্ৰী। যাত্ৰীয়ে সন্মুখীন হোৱা সমস্যাৰ বুজ ল'বলৈ গৈ বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'ল কৰ্ণাটকৰ পৰিবহণ মন্ত্ৰী। খুচুৰা পইচা নাই যদি বাছৰ পৰা নামি দিয়ক। খুচুৰা পইচা নথকাৰ বাবে এইবাৰ বাছৰ পৰা নমাই দিলে খুদ পৰিবহণ মন্ত্ৰীক। মন্ত্ৰীগৰাকীয়ে দিছিল 100 টকা, কিন্তু কণ্ডাক্টৰজনে বিচাৰিছিল 30 টকা আৰু তাৰ পিছতে দুৰ্ব্যৱহাৰ কৰে কণ্ডাক্টৰজনে আৰু দুৰ্ব্যৱহাৰৰ পিছতো মন্ত্ৰীয়ে নিজৰ পৰিচয় প্ৰকাশ নকৰাকৈয়ে নামি দিয়ে বাছৰ পৰা। এই ঘটনাৰ পিছতে বাছখনৰ চালক আৰু কণ্ডাক্টৰক নিলম্বন কৰা হৈছে আৰু বাছৰ পৰা নামি মন্ত্ৰীগৰাকীয়ে নাগাচেট্টি হাল্লিৰ পৰা উঠিল অটো ৰিক্সাত। মিটাৰত 30 টকা দেখুৱাৰ পিছতো অটো ৰিক্সাৰ চালকজনে 34 টকা দাবী কৰে মন্ত্ৰীজনক আৰু অৱশেষত 40 টকা দি গন্তব্যস্থানত নামে মন্ত্ৰীজন। মন্ত্ৰীগৰাকীয়ে অতিৰিক্ত ভাড়া সন্দৰ্ভত চালকজনক কৰিছিল প্ৰশ্ন আৰু চালকজনে উত্তৰত কয় যে মিটাৰ পাছত ঠিক কৰা হ'ব। উল্লেখযোগ্য যে সাধাৰণ যাত্ৰীৰ সমস্যাৰ বুজ ল'বৰ বাবে যাত্ৰীবাহী বাহনত উঠিছিল মন্ত্ৰীগৰাকী আৰু সাধাৰণ জনতাৰ সমস্যাৰ বুজ ল'বলৈ গৈ ওলোটাই বেয়া অভিজ্ঞতাৰ সন্মুখীন হ'ল পৰিবহণ মন্ত্ৰী বাইৰাথী সুৰেশৰ। পৰৱৰ্তী খবৰ, এনাৰ্জি ড্ৰিংক খোৱাসকল সাৱধান, নিজৰ বিপদ নিজেই মাতিছে আপুনি। বেছিভাগ এনাৰ্জি ড্ৰিংকত প্ৰয়োজনতকৈ অধিক মাত্ৰাত উপলব্ধ চেনি, কেফেইন, ভিটামিন বি আদি আৰু এইবোৰে শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। অস্থায়ী ৰূপত শৰীৰক আনন্দিত কৰে যদিও ইয়াৰ ফলত শৰীৰৰ বিভিন্ন অংগ ক্ষতিৰ সন্মুখীন হয়। ৰাজস্থান চৰকাৰে বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত ৰাজ্যখনত ৰেড বুল ষ্টিং সহ 8বিধ এনাৰ্জি ড্ৰিংক নিষিদ্ধ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, অসম পশ্চিমবংগ সহ দেশৰ কেইবাখনো ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাসৰ সম্ভাৱনা, অৰ্থাৎ নিৰ্ধাৰিত সময়ৰ পূৰ্বে ভংগ হ'ব ৰাজ্য চৰকাৰ, কিয়নো দেশত শীঘ্ৰেই বলবৎ হ'ব এক দেশ এক নিৰ্বাচন। দেশজুৰি লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একে সময়ছোৱাত অনুষ্ঠিত কৰাৰ লক্ষ্যৰে আগবঢ়োৱা এক দেশ এক নিৰ্বাচন পৰিকল্পনাক কেন্দ্ৰ কৰি নতুনকৈ বিতৰ্কৰ সূচনা হৈছে। এই পৰিকল্পনা কাৰ্যকৰী হ'লে পশ্চিমবংগ, অসম, কেৰলম, তামিলনাডু আদি ৰাজ্যত 2026 চনত নিৰ্বাচিত বিধানসভাসমূহৰ সম্পূৰ্ণ 5 বছৰীয়া কাৰ্যকাল অক্ষুণ্ণ নাথাকিব পাৰে। 2029 চনত লোকসভাৰ নিৰ্বাচনৰ লগত সামঞ্জস্য স্থাপন কৰিবলৈ এই ৰাজ্যসমূহৰ বিধানসভাৰ কাৰ্যকাল আগতেই সমাপ্ত কৰাৰ সম্ভাৱনা প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰে এক দেশ এক নিৰ্বাচনৰ লক্ষ্য বাস্তৱায়নৰ বাবে সাংবিধানিক সংশোধনী বিধেয়ক আগবঢ়াইছে। এই বিধেয়কসমূহৰ বিস্তৃত পৰ্যালোচনাৰ দায়িত্ব সংসদীয় যুটীয়া সমিতিৰ ওপৰত ন্যস্ত কৰা হৈছে। এই সমিতিৰ অধ্যক্ষ পি চৌধুৰীয়ে জনাইছে যে দেশৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি ৰাজ্য চৰকাৰ, ৰাজনৈতিক দল, সাংবিধানিক বিশেষজ্ঞ, সমাজৰ বিভিন্ন অংশ আৰু আন অংশীদাৰৰ মতামত সংগ্ৰহ কৰা হৈছে। তেওঁৰ মতে এই ব্যৱস্থাৰ ফলত শাসন ব্যৱস্থা অধিক সুসংহত হ'ব আৰু পুনৰ নিৰ্বাচনৰ ব্যয় হ্ৰাস পাব আৰু উন্নয়নমূলক কাৰ্যত প্ৰশাসনে অধিক সময় দিব পাৰিব। এই সমিতিৰ ব্যাখ্যা অনুসৰি এক দেশ এক নিৰ্বাচনৰ অৰ্থ সমগ্ৰ দেশত একেদিনাই ভোট গ্ৰহণ নহয়। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন পৰ্যায়ক্ৰমে অনুষ্ঠিত হ'ব যদিও 5 বছৰত এবাৰহে এই নিৰ্বাচনী চক্ৰ আহিব। আৰু এই পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে নিৰ্বাচনী সময়সূচীৰ সমন্বয়। বৰ্তমান বিভিন্ন ৰাজ্যত বিভিন্ন সময়ত বিধানসভাৰ কাৰ্যকাল সমাপ্ত হয় আৰু সেইবাবে একেটা নিৰ্বাচনী চক্ৰ গঢ়ি তুলিবলৈ কিছুমান ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল হ্ৰাস অথবা কিছুমান ক্ষেত্ৰত বৃদ্ধি কৰাৰ প্ৰয়োজন হ'ব পাৰে। বিশেষকৈ 2026 চনত নিৰ্বাচন অনুষ্ঠিত হোৱা পশ্চিমবংগ, অসম, কেৰলম আৰু তামিলনাডুৰ বিধানসভাৰ কাৰ্যকাল 2031 চনলৈকে থাকিব লাগিছিল যদিও সমন্বিত নিৰ্বাচন ব্যৱস্থা প্ৰৱৰ্তন হ'লে 2029 চনতে পুনৰ নিৰ্বাচনৰ সম্ভাৱনা আছে। সংবিধানৰ 172 নং অনুচ্ছেদ অনুসৰি সাধাৰণ পৰিস্থিতিত ৰাজ্যিক বিধানসভাৰ কাৰ্যকাল 5 বছৰ।
সেইবাবে কাৰ্যকাল হ্ৰাস কৰিবলৈ সাংবিধানিক সংশোধন অপৰিহাৰ্য আৰু এই কাৰণে প্ৰস্তাৱিত ব্যৱস্থাক লৈ সাংবিধানিক ৰাজনৈতিক আৰু যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বিভিন্ন দিশত ব্যাপক আলোচনা চলিছে আৰু এক দেশ এক নিৰ্বাচনৰ মূল যুক্তি হৈছে শাসন ব্যৱস্থাক অধিক স্থিৰ আৰু ফলপ্ৰসূ কৰা। বৰ্তমান প্ৰায় প্ৰতি বছৰে কোনোবা নহয় কোনোবা ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত আদৰ্শ আচৰণবিধি বলবৎ হয় আৰু বহু উন্নয়নমূলক সিদ্ধান্ত বিলম্বিত হয়। কেন্দ্ৰৰ যুক্তি অনুসৰি সমন্বিত নিৰ্বাচন হ'লে ৰাজকোষীয় ব্যয় হ্ৰাস পাব, প্ৰশাসনিক জনশক্তিৰ ওপৰত চাপ কমিব আৰু উন্নয়নমূলক কাৰ্যত অধিক মনোনিৱেশ কৰা সম্ভৱ হ'ব। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি বৃহৎ একশ্যন আৰক্ষীৰ। 472.51 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী নষ্ট কৰাৰ বাবে বৃহৎ ধ্বংসযজ্ঞ আৰম্ভ ৰাজ্যত। আগন্তুক 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব এই নিষিদ্ধ ড্ৰাগছ। নিষিদ্ধ সামগ্ৰীৰ বিৰুদ্ধে এইবাৰ ৰাজ্যজুৰি বৃহৎ একশ্যন আৰক্ষীৰ। 472.51 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী নষ্ট কৰাৰ বাবে বৃহৎ ধ্বংসযজ্ঞ আৰম্ভ। আগন্তুক 10 দিনৰ ভিতৰত ৰাজ্যজুৰি নষ্ট কৰা হ'ব এই নিষিদ্ধ ড্ৰাগছ। এনে ব্যৱহাৰৰ বিৰুদ্ধে আৰক্ষীক আৰু অধিক কঠোৰ হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাগছ মুক্ত ৰাজ্য কৰাৰ বাবে শূন্য সহনশীল নীতি অসম চৰকাৰৰ। ম্যানমাৰৰ পৰা গঢ়ি উঠা এই বৃহৎ নেক্সাছ উৎখাত কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, নাওবৈচাত সাংসদ প্ৰদান বৰুৱাক পহুখেদা বানাক্ৰান্ত ৰাইজৰ। বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈ এইবাৰ তীব্ৰ ককৰ্থনাৰ সন্মুখীন হ'ল সাংসদ প্ৰদান বৰুৱা। বানাক্ৰান্ত ৰাইজৰ মাজলৈ গৈ এইবাৰ তীব্ৰ ককৰ্থনাৰ সন্মুখীন হ'ল সাংসদ প্ৰদান বৰুৱা। লখিমপুৰৰ নাওবৈচাত পলমকৈ হ'লেও বানাক্ৰান্ত ৰাইজৰ মাজত উপস্থিত হোৱা প্ৰদান বৰুৱাক জবাবদিহি কৰিলে ৰাইজে। নাওবৈচাৰ আমতলাত বানাক্ৰান্ত ৰাইজৰ ৰোষত পৰা সাংসদগৰাকীয়ে পৰিস্থিতি দেখি উক্ত স্থান ততালিকে ত্যাগ কৰে। ৰাইজৰ অভিযোগ যে বানে প্ৰলয়ংকাৰী ৰূপ ধাৰণ কৰাৰ সময়ত কোনো খবৰ ল'বলৈ নাহিল সাংসদগৰাকী। আমতলা অঞ্চলটোত সাংসদগৰাকীয়ে সাংসদ পুঁজিৰ পৰা একো কাম নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে ৰাইজ, যাৰ বাবে ৰাইজে এতিয়া কিয় আহিছে বুলি প্ৰশ্ন কৰে সাংসদ প্ৰদান বৰুৱাক। ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে জিলা প্ৰশাসনৰ পৰা দিয়া ধন বিতৰণ কৰি এতিয়া সাংসদগৰাকীয়ে বাহ ল'বলৈ আহিছে। আনকি বাছি বাছি একাংশ লোককহে এই সাহায্য দিয়া বুলিও একাংশই অভিযোগ উত্থাপন কৰে। ৰাইজৰ ক্ষোভৰ উমান পাই এই কাৰ্যসূচী আধাতে সামৰি গুচি যায় সাংসদ প্ৰদান বৰুৱা। পৰৱৰ্তী খবৰ, আমি ভগৱান ৰামক বিজেপিৰ পৰা বচাইছোঁ। বিজেপি এতিয়া বাবৰ জনতা পাৰ্টীলৈ ৰূপান্তৰিত হৈছে। ৰাম মন্দিৰৰ লুটৰ পৰা দেশবাসীৰ দৃষ্টি অন্য পিনে ঢাল খুৱাবলৈ UCCক লৈ দেশত অনাৱশ্যক বিতৰ্ক সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। এই মন্তব্য মহাৰাষ্ট্ৰৰ শিৱসেনা উদ্ধৱ ঠাকৰে গোটৰ বিধায়ক আদিত্য ঠাকৰেৰ। পৰৱৰ্তী খবৰ, আধাৰ কাৰ্ডক লৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আধাৰ কাৰ্ডৰ গৰাকীয়ে বিনামূলীয়াকৈ লাভ কৰিব বিশেষ সুবিধা। এই সন্দৰ্ভত ডাঙৰ ঘোষণা UIDAIৰ। আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে এক ডাঙৰ খবৰ। UIDAIয়ে নতুন আধাৰ এপৰ জৰিয়তে 31 ডিচেম্বৰলৈকে বিনামূলীয়াকৈ ইমেইল ID আপডেটৰ সুযোগ প্ৰদান কৰিছে। আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈ ঘৰৰ পৰা কেইমিনিটমানৰ ভিতৰতে আপডেট কৰিব পাৰিব আপুনি ইমেইল ID। UIDAIৰ অধিসূচনা অনুসৰি অহা 31 ডিচেম্বৰলৈকে নতুন আধাৰ এপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ ইমেইল ID আপডেট কৰিব পাৰিব। লক্ষণীয়ভাৱে ডিজিটেল সেৱা আৰম্ভ হোৱাৰ মাত্ৰ দুদিনৰ ভিতৰতে সমগ্ৰ দেশৰ 2.5 লাখৰো অধিক লোকে এই এপ ব্যৱহাৰ কৰি নিজৰ ইমেইল ID আপডেট কৰিছে। এই নতুন সেৱাই কেনেকৈ কাম কৰিব চাওঁ আহক। UIDAIৰ মতে নতুন আধাৰ এপৰ জৰিয়তে ইমেইল আপডেট কৰাৰ প্ৰক্ৰিয়াটো অতি সহজ। ইয়াৰ বাবে বায়োমেট্ৰিক পৰীক্ষণৰ বাবে কোনো নথিপত্ৰ জমা দিয়াৰ বা আধাৰ কেন্দ্ৰলৈ যোৱাৰ প্ৰয়োজন নাই। মাত্ৰ কেইমিনিটমানৰ ভিতৰতে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব পাৰে।
যিসকলে এতিয়াও নতুন আধাৰ এপটো ডাউনলোড কৰা নাই তেওঁলোকে প্ৰথমে এপটো ইনষ্টল কৰি ছেটআপ কৰিব লাগিব। এই এপটো এণ্ড্ৰইড আৰু এপলৰ iOS এই দুটা প্লেটফৰ্মতে উপলব্ধ আছে। পৰৱৰ্তী খবৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ সংগীত সুধাকৰ উপাধি। অহা 30 জুলাইত মৰণোত্তৰভাৱে গুৱাহাটীত প্ৰদান কৰা হ'ব এই সন্মান। সংবাদমেল যোগে এই কথা সদৰি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। পৰৱৰ্তী খবৰ, অধিক শক্তিশালী হ'ব বিজয় থালাপতিৰ দল টিভিকে। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ কামত সন্তুষ্ট হৈ এতিয়া আন দলৰ পৰা আহিব 10জন বিধায়ক। বিজয়ৰ কামত সন্তুষ্ট হৈ আন দলৰ পৰা আহিব 10জন বিধায়ক। মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ দল এতিয়া অধিক শক্তিশালী হোৱাৰ পথত। প্ৰচণ্ড বহুমত লৈ শক্তিশালী হোৱাৰ দিশে বিজয়ৰ টিভিকে দল। বিৰোধী দল AIADMKৰ পৰা প্ৰায় 10জন বিধায়ক আহিব টিভিকে দললৈ। অপাৰেশ্যন এল নামেৰে জনাজাত বিজয়ৰ এই ৰণকৌশল। AIADMKৰ 10জনৰো অধিক অসন্তুষ্ট বিধায়কে যোগদান কৰিব পাৰে বিজয়ৰ দলত। 15 আগষ্টৰ পূৰ্বে অধিক শক্তিশালী হৈ পৰিব বিজয় থালাপতিৰ দল টিভিকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিজয়ৰ দল ভাঙিবলৈ উঠি পৰি লাগিছিল বিৰোধী আৰু টিভিকেৰ কেইবাজনো বিধায়কক ধনৰ অফাৰ দিছিল বুলি উঠিছিল অভিযোগ আৰু বিৰোধীৰ ৰণনীতি ধূলিসাৎ কৰি পেলাইছিল বিজয় থালাপতিয়ে। আৰু এতিয়া বিজয়ৰ কামত সন্তুষ্ট হৈ আন দলৰ পৰা আহিব 10জন বিধায়ক।